MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি এই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি নলবাৰীৰ নপ্তিপাৰা সত্ৰত উত্তৰ ভাৰত হৰিদেৱ সংঘৰ 47 সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফলভাৱে সামৰি পৰে নিউজৰ ৰিপৰ্ট নলবাৰীৰ নপ্তিপাৰা সত্ৰত উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ 47 সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফলভাৱে সামৰি পৰে বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰে উখল মাখল পৰিৱেশে বিৰাজ কৰে নলবাৰী জিলাত দায়িত্বত নাই মই বৰ্তমান আমাৰ বেছকুচি শ্ৰী শ্ৰী হৰিদেৱ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে আছোঁ আৰু ইয়াত আৱশ্যক বোধে মই কিছুমান যদি এনেকৈ উপদেশ দিব লগা হয় আৰু উপদেশবিলাকো মোৰ পৰাও লয় আৰু ময়ো তেওঁলোকক কিছুমান সহায় কৰাৰ চেষ্টা কৰোঁ তাৰপিছত গুৰুদেৱৰ প্ৰতি মোৰ এটা অগাধ ভক্তি আছে সকলোৱে ভাবিছোঁ আৰু অগাধ ভক্তি আছে বুলি লগত থকা বুলি ভাবোঁ আৰু মই তেওঁৰ শ্ৰদ্ধাৰ কাৰণে এই অনুষ্ঠানবিলাক সদায় আহোঁ হৰিদেৱ উত্তৰ পূব ভাৰত হৰিদেৱ সংঘটো বৰ গুৰুদেৱৰ বস্তু মই যিকোনো অনুষ্ঠানৰ লগত মই আপোনালোকে অহা যোৱা কৰোঁ আৰু তাতে মই যিখিনি পাৰোঁ সহায় সহযোগ মানে আগবঢ়াই আছোঁ উল্লেখযোগ্য যে নলবাৰী জিলাৰ নপ্তিপাৰাত উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ 47 সংখ্যক অধিৱেশন নপ্তিপাৰা স্থিত বাসুদেৱ ক্ষেত্ৰ নপ্তিপাৰা সত্ৰত 15, 16 আৰু 17 মাৰ্চত অৰ্থাৎ 1, 2 আৰু 3 চ'তত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায় বৰ্তমান সভাপতি হৈ আছোঁ আমাৰ ইয়াত বহু বছৰৰ পৰা এই আমাৰ হৰিদেৱৰ সংঘৰ এখন অধিৱেশন পতাৰ বাবে খুব চেষ্টা কৰি আছিলোঁ কিন্তু আমাৰ যিয়ে নহওক বহুত অসুবিধাৰ কাৰণে হোৱা নাছিল এই বছৰ আমি বহুত কষ্ট কৰি হ'লেও আমি উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ 47তম অধিৱেশনখন আমি ইয়াত আয়োজন কৰিছোঁ গতিকে ইয়াত এতিয়া আমাৰ বিভিন্ন সত্ৰৰ পৰা মানুহবিলাক আহিছে এতিয়া আমাৰ তিনিদিনীয়া কাৰ্যসূচী আমাৰ 15, 16 সত্ৰত তিনিদিনীয়া কাৰ্যসূচী হৈছে গতিকে আমাৰ 15 তাৰিখে হৈ গ'ল 16 তাৰিখে হৈ গ'ল এতিয়া আজিৰ কাৰ্যসূচীত আমাৰ ৰাতিপুৱা আছিল শোভাযাত্ৰা তাৰপিছত এতিয়া আমাৰ ভকতনীসকলে নাম গাই আছে আৰু তাৰপিছত আমাৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ'ব হৰিদেৱ সংঘৰ অধিৱেশনখনিৰ কাৰ্যসূচীত
অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকি অধিৱেশনখনিৰ সফলভাৱে সামৰি পৰে। উত্তৰ পূব হৰিদেৱ সংঘৰ 47 সংখ্যক অধিৱেশনখন আমাৰ নক্তিবেৰা ক্ষেত্ৰত অনুষ্ঠিত হৈছে। হৰিদেৱ সংঘৰ অধিৱেশন প্ৰায় আপোনাৰ হৰিদেৱ সংঘৰ যি হৰিদেৱৰ সত্ৰ আটাইখনতে অনুষ্ঠিত হয়। ইয়াৰ মাজতে এইবাৰ আমাৰ সৌভাগ্য যে নক্তিবেৰা সত্ৰই এইবাৰৰ অধিৱেশনখন উদযাপন কৰিবলৈ চৰকাৰী অনুদান পাইছেনে আপোনালোকে? চৰকাৰী অনুদান বৰ্তমানলৈকে তেনেকুৱা অনুদান হোৱা নাই, কিন্তু আমি আহ্বান জনাইছোঁ অসম চৰকাৰক যাতে হৰিদেৱৰ প্ৰচাৰ উত্তৰ পূব লগতে গোটেই অসম লগতে উত্তৰ পূবত প্ৰচাৰ আৰু প্ৰসাৰটো কৰে আৰু হৰিদেৱ সংঘক উত্তৰণত সহায় সহযোগিতা কৰে। লগতে আমি নক্তিবেৰা ক্ষেত্ৰৰ পৰা সমূহ অসমবাসীক গুৰুদেৱৰ প্ৰতি আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। লগতে আজি আমাৰ ৰাতি অধিৱেশনৰ অন্তিম দিনৰ অন্তিম কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে। গতিকে সমূহ ৰাইজৰ সহযোগিতা আমি উদযাপন সমিতিৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। মোৰ এইটো প্ৰথম অভিজ্ঞতা হ'ল যে আমাৰ হৰিদেৱ সংঘৰ হৰিদেৱী ভক্ত ইমান আছে যে মই আচলতে ভবাই নাছিলোঁ। গতিকে আমি এইটো অনুষ্ঠানৰ যোগেদি আমাৰ নক্তিবেৰা সত্ৰটো আমাৰ নক্তিবেৰা হৰিদেৱী সত্ৰই হয়। নক্তিবেৰা সত্ৰটো হৰিদেৱৰ গুণ গানৰ বিষয়ে আমি প্ৰচাৰ প্ৰসাৰৰ বাবে আমি অনুষ্ঠানটো পাতিছোঁ আৰু পিছলৈকেও আমি এই হৰিদেৱৰ যিবিলাক অনুষ্ঠান। নলবাৰীৰ পৰা গৰিমা মেধিৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।